আমরা আবাদ করেছি, আমরা কৃষক মানুষ, এইটু ধান সব মারি গেছে। এইরকম এনেকা হয়েছে যে ধান নাই। এটেনশন কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া, আপোনাৰ বিভাগত এয়া চলিছে কি? কৃষকৰ ওপৰত মাধমাৰ কৃষি উন্নয়ন খণ্ডৰ এজেণ্টৰ। দৰঙৰ কৃষকৰ মূৰে কপালে হাত, বিঘাই বিঘাই মাটিৰ ফচল নষ্ট হৈ গ'ল কৃষকৰ। 40ৰ পৰা 50 বিঘাতকৈ অধিক ধাননি পথাৰ নষ্ট হৈ পৰিছে কৃষকৰ। কৃষি উন্নয়ন খণ্ডৰ এজেণ্টৰ দোকানৰ পৰা ক্ৰয় কৰা ধানৰ বীজৰ বাবেই আজি জীৱন মৰণৰ সৈতে যুঁজিবলগীয়া হৈছে দৰঙৰ কৃষক। কৃষি উন্নয়ন খণ্ডৰ এজেণ্টৰ বিৰুদ্ধে উঠিছে বিস্ফোৰক অভিযোগ। এজেণ্টে বেয়া বিধান দিয়াৰ ফলত খেতি নষ্ট হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে বহু কৃষকে। দৰঙৰ পাণবাৰীৰ বিভিন্ন অঞ্চলত সংঘটিত হৈ আহিছে তদ্ৰুপ ঘটনা। আজি আমাৰ এইটো বৰখাট গাঁৱৰ যিটো আমাৰ ধাননি পথাৰখন চালেই আপোনালোকে, ইয়াত আমি 10 বিঘামান খেতি কৰিছিলোঁ, ধানৰ খেতি, বীজ আনিছিলোঁ আপোনাৰ আমাৰ কাষৰে দোকান চামটিলাত ৰাকিবুল্লাহ নামৰ এজনৰ পৰা। আনাৰ পিছত তেতিয়া আমাৰ ধানৰ যিটো দামতকৈ বেছি লৈছিল, তথাপিও কৈছিল যে এইটো সকলোতকৈ এইটো বীজ ভাল। আমি দুখীয়া মানুহ, ইমান বেছি কোনটো ভাল হ'ব কোনটো বেয়া হ'ব আমিতো নিজে নাজানো, সিহঁতক কওঁ, সিহঁতৰ মতে আমি কামখিনি কৰোঁ। সিহঁতে যোগান ধৰা সাৰবোৰ যেনেকৈ দিয়ে তেতিয়া সময় দিব লাগেও, আমি সেইটো সময়তে দিওঁ। কিন্তু দিয়াৰ পিছতে যেতিয়া খেতিখন নষ্ট হ'ল, সিহঁতক জনোৱাৰ পিছতো সিহঁতে কোনো ধৰণৰ মাথাৰ দিয়া নাই। সিহঁতে কৈ আছে আমাৰ এজেণ্ট আহিব, পিছত আমি কি কৰিব লাগে সেই কৰিব। কিন্তু তাৰ তাত গ'লে সি কৈ থাকে যে আমি কি কৰিম, আমিতো নাজানো নাই, কেতিয়া ফুলাৰ পিছতহে এইটো ক'ব পাৰিম। তেতিয়া আমি যেতিয়া কওঁ যে ফুলিব, এইটো আমি কেনেকৈ গম পাম? আপুনি ক'লে দেখোন এইটো ভাল বস্তু, ইয়াতো এটা ভাল নহয়, এইটো কৰিব লাগিব, আপোনালোকে কৰক, এইটো ভাল হ'ব। এতিয়া আমি এটা কথাই ৰিকুৱেষ্ট কৰিম আমাৰ কৃষিমন্ত্ৰী অতুল বৰা দেৱক, যে আমাৰ এনেকুৱা এজেণ্টবোৰ থাকিলে আমাৰ খেতি পথাৰবোৰ এনেকৈ নষ্ট কৰি আছে সিহঁতে, ইয়াৰ পিছতে কিবা ব্যৱস্থা ল'ব লাগে আইনমতে। প্লাছ আমাৰ এইখিনি ক্ষতিপূৰণখিনি আমি খুজিছোঁ চৰকাৰৰ পৰা, যাতে আমাৰ এইখিনি সহায় কৰি দুখীয়াক যাতে আগবঢ়াই ল'ব পাৰে, এইটো মোৰ আশা। পঞ্চায়তৰ অন্তৰ্গত বৰখাট গাঁৱৰ যিটো ধাননি খেতি আপোনালোকে নিশ্চয় দেখা পাইছে, আৰু এই খেতিসমূহৰ আমি যিটো বীজ লৈছোঁ সেইটো আমাৰ চামটিলাৰ বজাৰত ৰাকিবুল্লাহ নামৰ এজন দোকানী আছে, সেই দোকানৰ পৰা কিনিছোঁ। সেইটো টাইমত যিটো মানে ধাননিৰ বীজৰ যিটো অভাৱ আছিলে, হাহাকাৰ আছিলে, সেইটো টাইমত যিটো মানে MRP আছিলে, প্ৰাইচ আছিলে, সেইটোতকৈ 2 গুণ বেছি লৈছিলে। লোৱাৰ পিছত আমি এইখিনি কৰিছোঁ, কৰাৰ পিছত আজিকে আমাৰ খেতিত ধান হোৱা নাই। এইটো আহ্বান জনাওঁ যে যিটো এজেণ্ট আছিলে সেই এজেণ্টে আমাক এইখিনি ক্ষতিপূৰণ দিয়ক, আৰু আপোনালোকে যদি নলয় আমি কিন্তু বিহিত লিগেল এটা ব্যৱস্থা কৰি ল'ম। আৰু আমি কৃষিমন্ত্ৰী অতুল বৰাক আহ্বান জনাওঁ যে আমাৰ যিখিনি ক্ষতি হৈ যায় সেইখিনি ক্ষতিপূৰণ দিয়ক, আৰু আমাৰ যিবিলাক মানে এগ্ৰিকালচাৰৰ এজেণ্ট আছে সেইসকলক হয়তো বিলিত হয় নে নাই সেইখিনি বস্তু জানিহে বস্তুখিনি দিব লাগে। আৰু আমি জনামতে যিসকলে মানে এজেণ্ট আছে সেইসকলে বেলিড লাইচেঞ্চ নাথাকে, উইদাউট লাইচেঞ্চে সিহঁতে এইবোৰ কাম কৰি আছে। মই আহ্বান জনাওঁ যে এইবোৰ বস্তু বেলিড হ'ব লাগে, বেলিড নোহোৱাকৈ এইবোৰ বস্তু দিব নোৱাৰে।